Hello and welcome. My Dr. Dhrubajyoti Gogoi. Welcome to another episode of Healthcast by Emergel.in. Emergel-ৰ বিষয়ে হয়তো আপোনালোকে ইতিমধ্যে গম পাইছে। Emergel.in হৈছে এটা ৱেবছাইট যেটো আমি বনাইছো আপোনালোকৰ কাৰণে গোটেই অসমবাসীৰ কাৰণে আৰু এই ৱেবছাইটটোৰ প্ৰধান উদ্দেশ্যটো হৈ গ'ল এই যে দিনক দিনে আমাৰ যেটো স্বাস্থ্য সেৱা খৰচ এটো ঊৰ্ধ্বগামী হৈ গৈ আছে আৰু বিভিন্ন ক্ষেত্ৰত কৰ্পোৰেট বিলাকৰ আগমন ঘটিছে অসমৰ স্বাস্থ্য জগতত গতিকে খৰচ বিলাক দিনে দিনে বাঢ়ি গৈ আছে আৰু আমি ভাবো যে এনেকে যদি সদায় বাঢ়ি গৈ থাকে স্বাস্থ্য সেৱা খৰচটো অসমৰ মধ্যবিত্ত পৰিয়ালে স্বাস্থ্য সেৱা প্ৰাইভেটত ল'ব নোৱাৰা অৱস্থা আহি পৰিব আৰু আমি বিচাৰো তাৰ কাৰণে এটা অল্টাৰনেটিভ ৰাস্তা থকা ভাল যেটো থাকিলে প্ৰাইভেটত মানুহে কম খৰচত হেল্থ কেয়াৰ সুবিধাখিনি ল'ব পাৰে আৰু সেইটো কাৰণে আমি বনাইছো এই www.emergel.in আপোনালোকে আপোনালোকৰ মোবাইলৰ গুগল খুলি পেলাই চাব এইটো চালে আপোনালোকে গমেই পাব আচ্ছা আজি আমি আকৌ এটা ঘূৰি আহোঁ যেটো টপিকলৈ আজি এটা বিশেষ টপিক লৈ আপোনালোকৰ মাজলৈ আহিছো আমি সদায় যোৱা 2010 চনৰ পৰা মই গুৱাহাটীত পেশেন্ট চাই আছো তাৰ আগতে অন্য জায়গাত চাইছিলো চণ্ডীগড়ত বা ডিব্ৰুগড়ত এনেকৈ চাইছিলো এই যেটা চাই আছো আৰু এই সময়ৰ লগত মানুহৰ যিবিলাক মানে আচাৰ ব্যৱহাৰ মানে যেটো লাইফষ্টাইল এই গোটেইবিলাক বস্তুৰ আমি চেঞ্জ দেখা পাইছো আগতে আমি নিজে যেতিয়া সৰু আছিলো তেতিয়া আমি আমাৰ ক্লাছৰ ল'ৰা ছোৱালীৰ মাজত হয়তো 80-90টা ল'ৰা ছোৱালীৰ ভিতৰত খুব বেছি এটা দুটা শকত ল'ৰা ছোৱালী দেখা পাইছিল কিন্তু আজিকালি আমি দেখা পাওঁ যে আমাৰ ওচৰলৈ অহা চিলড্ৰেন বিলাকৰ যাৰ বয়স 15 বছৰ তল তেনেকুৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি দেখা পাওঁ বহুতখিনি মানে শকত ল'ৰা ছোৱালী আমাৰ ওচৰলৈ আহে দেখিবলৈ ধুনীয়া খুব মৰম লগা কিন্তু মৰম লগা হ'লেই বা দেখিব ধুনীয়া হ'লেই যে যেটো মানে সুস্বাস্থ্য অধিকাৰী হ'ব সেইটো নিশ্চয় নহয় আপোনালোকেও জানে এতিয়া মই ভিডিঅ'টোৰ টাইটেলটোত আমি লিখি দিছো যে মাকৰ মৰম সদায় ভাল নহয় কিয় ভাল নহয় বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে কিছুমান ছোৱালী আমাৰ ওচৰলৈ আহে মাকে লৈ আহে আৰু শকত আৰু সেই শকত এই যে ছোৱালীবিলাক এতিয়া আমি ডাক্তৰ আমি সিধা মুখতে কওঁ যে কিয় শকত হৈছা বা এনেকুৱা শকত হোৱাটো বেয়া কথা ইভেন আমি মাকবিলাককো কওঁ যে ইভেন কেতিয়াবা আমি অলপ ধমক মাৰিও কওঁ যে এই এনে ধৰণে আপুনি ছোৱালীজনী কিয় শকত হ'বলৈ দিছে তাৰ যিবিলাক পাৰ্শ্বক্ৰিয়া এই যে শকত হ'ব ছোৱালীজনী তাৰ পৰা যিখিনি তাৰ অপকাৰ হ'ব সেইখিনি এটা ভাবিব নোৱাৰা বা সাধাৰণ মানুহে গম নাপায় সেইটো কাৰণে এটো একদম উলাই কৰে বা নেগলেক্ট কৰে এতিয়া আজি আমি সেইখিনি ওপৰতে কথা পাতিম বুলি ভাবিছো এই যে ছোৱালীবিলাক আমাৰ ওচৰলৈ আহে শকত আৰু আমি তেওঁলোকক দেখিয়ে কৈ দিব পাৰো যে ছোৱালীজনী মোষ্ট লাইকলি তাইৰ এনেকুৱা ধৰণৰ প্ৰবলেম কিছুমান থাকিব প্ৰথমটো হ'ল যে তাইৰ যেটো পিউবাৰ্টি অৰ্থাৎ যেটো মাহেকীয়া আৰম্ভ হোৱা বা শান্তি হোৱা সেইটো ডিলে হয় কিছুমানৰ সোনকালে হয় আৰু কিছুমানৰ বহুত দেৰিকে হয় আৰু যদিহে শান্তি হোৱা বা যেটো ঋতুস্ৰাৱ আৰম্ভ হ'ল মাহেকীয়া ঋতুস্ৰাৱ কিন্তু সেইটো দেখা যায় যে সময়ত নহয় এনেই নৰমালি এজনী ছোৱালীৰ যেতিয়া প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হয় এই মাহেকীয়া যে সময়ে ৰেগুলাৰলি হোৱা এইখিনি বস্তু অহালৈ অকমান টাইম লাগে অকমান প্ৰথম সময়খিনিত খুব ইৰেগুলাৰ হয় খেলিমেলিখন হয় মাকবিলাকে চিন্তা কৰে কিন্তু লাহে সেই বস্তুটো মানে নৰমেললৈ আহি যায় কিন্তু এই যে শকত ছোৱালীবিলাক থাকে তেওঁলোকৰ কিন্তু শতকাই সেই বস্তুটো মানে নৰমেল হ'লে বা একদম ৰেগুলাৰ অৱস্থা আহিবলৈ দিগদাৰি এটা কিয় দিগদাৰি সেইখিনি কথা মই এতিয়া কৈ যাম খুব ভালদৰে শুনিব বিশেষকৈ যিসকল মাতৃ আছে আপোনালোকে আপোনালোকৰ সন্তানক বা আপোনাৰ ছোৱালীক ভাল পায় আমি জানো বুজি পাওঁ কিন্তু সেই বস্তুটোৰ কাৰণে কেনেদৰে অপকাৰ হ'ব পাৰে আজি এই কথাখিনিতে আপুনি গম পাব তে কথা হ'ল যেতিয়া শকত হয় মানুহ যেতিয়া শকত হয় শকত কিয় হ'লে পিছলৈ আমি আহিম কিন্তু প্ৰথম এইটো কথা বুজি লওঁ যে যেতিয়া এগৰাকী ছোৱালী শকত হয় তেওঁৰ বডিত ইনসুলিন ৰেজিস্ট্যান্স বুলি এটা বস্তু এটা ডেভেলপ হয় অৰ্থাৎ ইনসুলিন বুলি আমাৰ যেটো এটা হৰমন আছে সেই হৰমনটো সিক্ৰেশন বা তাৰ যেটো উৎপত্তি সেইটো পেনক্ৰিয়াছ বা আমি অসমীয়াত কওঁ অগ্নাশয় সেই অগ্নাশয় নামৰ এটা গ্ৰন্থি আমাৰ ঠিক এইখিনিতে থাকে একদম পেটৰ মাজতে এইখিনিৰ পৰা সেই ইনসুলিনটো সৃষ্টি হয় আৰু সেই ইনসুলিনটোৰ কাম হৈছে ধৰি লওক যিখিনি কাম সেইখিনি হি গৈ পেলাই কৰিব নোৱাৰে কাৰণ সেই পেৰিফেৰাল যে তাই এই শকত টিস্যুবিলাকে ইনসুলিন ৰেজিস্ট্যান্স ডেভেলপ কৰে অৰ্থাৎ ইনসুলিনক নিজৰ কামটো ঠিকমতে কৰিব নিদিয়ে এতিয়া যেতিয়া ঠিকমতে কৰিব নিদিব তেতিয়া আপোনাৰ পেনক্ৰিয়াছে আৰু ইনসুলিন উলিয়াই দিলে আপোনাৰ শৰীৰত মানে এই ইনসুলিনৰ মাত্ৰাটো বাঢ়ি যাব
মাত্ৰা ইনচুলিনৰ বাঢ়ি গ'লে কি হ'ব ইনচুলিনৰ মাত্ৰা যেতিয়া বাঢ়ি যায় আপোনাৰতো এনেই আপোনাৰ ইনচুলিন ৰেজিষ্টেঞ্চ আছে সেইখিনি কাম কৰিব যিটো ইনচুলিনে নৰ্মেলি যিটো কৰিব লাগে সেইটো সি কৰিব নোৱাৰিব কিন্তু সি আকৌ এটা পাৰ্শ্বক্ৰিয়া কৰে এই পাৰ্শ্বক্ৰিয়াটো কি যে ছোৱালী মানুহৰ যিটো গৰ্ভাশয় যিটো অণ্ডকোষ গৰ্ভাশয় নহয় গৰ্ভাশয় মানে ইংলিছত ইউটিৰাছ আৰু অণ্ডকোষ মানে হৈ গ'ল অভেৰিজ এই অভেৰিজবিলাকৰ ওপৰত সি এটা পাৰ্শ্ব প্ৰতিক্ৰিয়া সৃষ্টি কৰে তাৰ পৰা কি হয় সেই অভেৰিবিলাকৰ পৰা এণ্ড্ৰজেন অৰ্থাৎ পুৰুষ হৰম'ন এই পুৰুষ হৰম'নটো বাঢ়ি যায় সি মানে পুৰুষ হৰম'ন সৃষ্টি কৰাত মানে সহায় কৰে ছোৱালীৰ ক্ষেত্ৰত এতিয়া পুৰুষ হৰম'ন কেলে বাঢ়ি যায় ক'ৰ পৰা নহয় ছোৱালী এজনী গাত পুৰুষৰ হৰম'নটো ক'ৰ পৰা আহে সেইটো এটা কুৱেশ্যন এইটো বুজি পাব লাগিব যে পুৰুষৰ যিটো হৰম'ন সেইটো অৰিজিনেলি যিটো মাইকী মানুহৰ ইষ্ট্ৰজেন নামৰ হৰম'ন সেইটোৰ পৰাই চিন্থেচিছ হয় গতিকে ছোৱালী মানুহৰ গাত সেই এণ্ড্ৰজেন বা যিটো পুৰুষ হৰম'ন সেইটো বাঢ়ি যায় এতিয়া পুৰুষ হৰম'নটো যেতিয়া বাঢ়ি যাব ছোৱালীজনীৰ কি হ'ব অবভিয়াছলি মাহেকীয়াৰ প্ৰব্লেম হ'ব তাইৰ নৰ্মেল যিটো চাইকেল সেইটো ৰৈ যাব দ্বিতীয় হ'ব তাইৰ পুৰুষৰ নিচিনাকৈ মুখত সৰু সৰু নোম বা দাড়িৰ নিচিনা খুব পাতলা এই ওঠৰ ওপৰত এই গালত এনেধৰণে বাঢ়ি আহিব ছোৱালীজনী দেখাত মানে এটা সেই দাড়িখিনিৰ কাৰণে খুব এটা আপচু এটা হেৰি হ'ব 3 নম্বৰত কি হ'ব 3 নম্বৰত ছোৱালীজনী এনেই শকত ছোৱালী এজনী সাধাৰণতে আমি যিখিনি ছোৱালী দেখা পাওঁ এইটো বয়সৰ তেওঁলোক উঠি অহা ছোৱালী তেওঁলোকে নতুন মানে ধুনীয়া ড্ৰেছ পিন্ধি ভাল পায় নিজকে ধুনীয়াকৈ সাজি ভাল পায় নতুনকৈ ডাঙৰ হৈছে তো তেওঁ এইবোৰ কৰিব নোৱাৰিলে তেওঁ এটা মানে নিজৰ এটা মনটো ভাল লাগি নাথাকে যে মই এইটো ড্ৰেছ পিন্ধিব নোৱাৰোঁ মই বেছি শকত আকৌ কি হয় যেতিয়া ইনচুলিন ৰেজিষ্টেঞ্চ হয় তেতিয়া আৰু এটা প্ৰব্লেম হয় কি এই ইনচুলিন ৰেজিষ্টেঞ্চ হ'লে আপোনাৰ বডিৰ পৰা আপুনি এই যিটো ৱেইট যিটো আপোনাৰ মেদবহুলতা সেইটো কমাবলৈ আপুনি যেতিয়া যিমান চেষ্টা কৰিব সেইটো কমাবলৈ কিন্তু এনে নৰ্মেল মানুহতকৈ টান কাৰণ তাৰ বডিটো যেতিয়া ইনচুলিন ৰেজিষ্টেঞ্চ ডেভেলপ হৈছে তেনেকুৱা এগৰাকী মানুহৰ ৱেইট লুজ কৰাটো কঠিন হয় গতিকে সেইফালৰ পৰা আকৌ দিগদাৰী তাৰপিছতে ছোৱালীজনীও যে কি তাই দেখিবলৈ আপচু ফিল কৰে নিজকে ভাল নালাগে ডিপ্ৰেশ্যন অহাৰ লগতে এংজাইটি আহি আল্টিমেটলি তাইৰ লগৰ বন্ধু বান্ধৱীৰ লগত ভালদৰে মিলিব নোৱাৰে আৰু এই বস্তুবিলাকে গৈ পেলাই কি কৰে এই বস্তুবিলাকে গৈ ছোৱালীজনীৰ যিটো মানে ষ্টাডি যিটো পঢ়িব লাগে তাই পঢ়া শুনা এইবোৰত মন নবহা হয় ডিপ্ৰেশ্যন হৈ থাকে আৰু আল্টিমেটলি সেই ছোৱালীজনীৰ এনেইতো ডিপ্ৰেছে হয় মিলা মিছা কৰিব টান পায় এটা সময়ত তাই বন্ধু বান্ধৱীৰ পৰা আঁতৰি থাকিব বিচাৰে কাৰণ তাই নিজে মানে আপচু বুলি ভাবে এনেকৈ যেতিয়া আঁতৰাই নিয়ে তেতিয়া লাহে লাহে তাই মানে সেই চাইক'লজিকেলি তাই এনেই ছোৱালী মানুহৰ অকণমান চাইক'লজিকেল সেইটো অকণমান ষ্ট্ৰেংথটো অকণমান কম থাকে আনৰ ছাপৰ্ট বেছিকৈ বিচাৰে যেতিয়া এই বস্তুবিলাক আৰম্ভ হয় তেতিয়া ছোৱালীজনী আৰু বেছি ডিপ্ৰেছ ফিল কৰে তাৰপিছত ফাৰ্ডাৰ এংজাইটি তাৰপিছত সেই বস্তুটো বেয়াৰ পৰা বেয়ালৈ গৈ থাকে গতিকে এই গোটেই বস্তুখিনি তেনেকৈ আৰম্ভ হয় আৰু এটা সময়ত যেতিয়া ছোৱালীজনী বিয়াৰ বয়স হয় বা বিয়া হোৱাৰ পাছত যেতিয়া সন্তানৰ কাৰণে চেষ্টা কৰিব সন্তান সতকাই নহয় এইটো কাৰণে নহয় কাৰণ যিটো মাহেকীয়া চাইকেলটোত এটা অভুলেশ্যন বুলি কোৱা হয় অভুলেশ্যন অৰ্থাৎ তাৰ পৰা আমাৰ যিটো অণ্ডকোষবিলাকৰ পৰা এটা মানে ফলিকুল এটা প্ৰত্যেকটো মাহেকীয়া চাইকেলৰ এটা বাৰ্ষ্ট হয় আৰু বাৰ্ষ্ট হৈ তাৰ পৰা এটা অণ্ড ওলায় ডিম্বকোষ ওলায় সেই ডিম্বটো যেতিয়া নিষেচন হয় তেতিয়াহে মানে এটা সন্তানৰ সৃষ্টি হ'ব পাৰে যেতিয়া এনেকুৱা অবেচিটি বা এনেকুৱা শকত ছোৱালী এজনী সেই বস্তু যেতিয়া ইৰেগুলাৰ হয় মেনষ্ট্ৰুৱেল চাইকেলটো সেই অণ্ডকোষৰ পৰা ডিম্ব ওলোৱাটো একদম ইৰেগুলাৰ হৈ যায় গতিকে তাই ফেমিলি প্লেন কৰিব নোৱাৰে তাই এনেকুৱা নহয় ইয়াত ভাল খবৰো আছে যে এনেকুৱা ধৰণৰ ছোৱালীবিলাকৰ যে প্ৰেগনেঞ্চি নহ'ব এনেকুৱা কথা নাই হয় আৰু মই নিজে দেখিছোঁ মোৰ খুব নিকট সম্বন্ধীয় মানে ৰিলেটিভৰ ক্ষেত্ৰত মই দেখিছোঁ এনেকুৱা ধৰণৰ হোৱাৰ পিছতো তেওঁ গৰ্ভধাৰণ কৰিছে নৰ্মেলি বাচ্চা জন্ম হৈছে সেইটো এটা ভাল কথা কিন্তু ইয়াত বেয়া কথাটো হ'ল কি সেই যে আপোনাৰ সন্তানটো হ'ব কেতিয়া হ'ব সেইটো কোনো গেৰাণ্টি নাই মানে ঘপকৈ হ'বও পাৰে বহু বছৰ নহ'বও পাৰে সেই বস্তুটো বিৰাট কমপ্লেক্স হৈ যায় গতিকে শকত ছোৱালীবিলাকৰ যেতিয়া মানে ইৰেগুলাৰ মেনষ্ট্ৰুৱেল চাইকেল হয় তেওঁ মাতৃ হ'ব নোৱাৰিব এনেকুৱা কথা নাই কিন্তু কষ্ট পাব সেইটো ঠিক আৰু মই বিচাৰোঁ যে মই আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ যোগেদি ইমানখিনি যাতে মই আপোনালোকক এৱেৰ কৰি দিব পাৰোঁ যে আপোনাৰ পৰিয়ালত কাৰোৱেই এনেকুৱা ধৰণৰ যাতে পৰিস্থিতিৰ সৃষ্টি নহয় সকলো নৰ্মেলি তেওঁ গৰ্ভধাৰণ কৰিব পাৰে সকলো বস্তু কাৰণ এটা সুস্থ সবল
এটা শান্ত আনন্দময় এটা ফেমিলি বা পৰিৱেশ ঘৰখনত থাকিবলৈ হ'লে এই বস্তুবিলাকে বৰ দিগদাৰী কৰে আৰু এতিয়া যেতিয়ালৈকে তেওঁৰ বস্তুটো ফিজিকেল প্ৰব্লেম আছিল ধৰি লওক ছোৱালীগৰাকী শকত আছিল সময়ত বাচ্চা হোৱা নাই বিয়াৰ পিছত প্ৰব্লেম পাইছে ফেমিলি প্লেন কৰিব পৰা নাই এইখিনিলৈকেতো বস্তুটো ফিজিকেলতে আছে কিন্তু লাহে 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 এই বস্তুটো এটা ছ'চিয়েল প্ৰব্লেমলৈ সৃষ্টি হয় ছ'চিয়েল প্ৰব্লেমলৈ সৃষ্টি হয় যেনেকৈ ছোৱালীজনী যাৰ ঘৰত বিয়া হৈছে তেওঁলোকৰ পেৰেণ্টছে বা নিজৰ হাজবেণ্ডে বা বন্ধু বান্ধৱীৰে বিভিন্ন চাৰ্কুলৰ পৰা তেওঁলোকে এটা সৰু সৰুকৈ মানে প্ৰেছাৰ কিছুমান আহি থাকে যে তোমালোকে কেতিয়া সন্তান প্লেন কৰিছা তোমালোকে ফেমিলি কেতিয়া প্লেন কৰিছা বহুতে সোধে কিয় হোৱা নাই কিবা দিগদাৰী পাইছা নি মানে মানুহে সোধে যে হেল্প কৰিম বুলিয়ে সোধে কিন্তু সেই বস্তুটো ছোৱালীজনীয়ে শুনিব ভাল নেপাওঁতে সেইটো ষ্ট্ৰেছ বাঢ়ি যায় তো এই ছোৱালীজনী প্ৰথমৰ পৰাই তাই মানুহ এভইড কৰিছিল কাৰণ তাই নিজকে আপচো ফিল কৰে নিজকে শকত ফিল কৰে ধুনীয়া ড্ৰেছ পিন্ধিব নোৱাৰে তাই নিজেই অন্য মানুহবিলাকক অলৰেডি তাই এভইড কৰিছিল কিন্তু যেতিয়া এই সন্তান জন্মত প্ৰব্লেম আহি যায় আৰু মানুহে কুৱেশ্যন সোধে আৰু বেছি এভইড কৰা আৰম্ভ হৈ যায় আৰু বেছি এভইড কৰা আৰম্ভ হৈ যোৱাৰ পিছত যেতিয়া ডিপ্ৰেশ্যনলৈ বস্তুটো গুচি যায় তাৰ পৰা সেই ছোৱালীজনীৰ মানসিক বিকাৰ পৰ্যন্ত ঘটিব পাৰে গতিকে আপোনালোকে চাওক যে এই সৰু বস্তুটো এই সৰু বস্তুটোৰ পৰা কেনেকৈ গৈ কিমান ডাঙৰ প্ৰথমে ফিজিকেল তাৰ পৰা মেণ্টেল তাৰপিছত গৈ পেলাই চাইক'লজিকেল বিভিন্ন ধৰণৰ প্ৰব্লেম এটা একদম মই আগৰ বা বিভিন্ন ভিডিঅ'ত মই কৈ থাকোঁ যে বেমাৰ এটা অকলশৰীয়াকৈ নহয় কেতিয়াও বেমাৰ এটা অকলশৰীয়াকৈ নহয় ই লাইনত হয় আজি নিশ্চয় এই কথাখিনি কৈ থাকোঁতে আপোনালোকে ধৰিব পাৰিছে কেনেদৰে বেমাৰবোৰ লাইনত আহে ইটোৰ পিছত সিটোত এতিয়া আপুনি এটা পইণ্ট অফ টাইমত গৈ আমাৰ ডাক্তৰৰ ওচৰলৈ লৈ আহক বা যিকোনো এটা জেগাত লৈ যাওক তেওঁ গৈ এটা পইণ্টত ধৰি পেলাই ছোৱালীগৰাকীক আপুনি ভাল কৰি দিব নোৱাৰিব কাৰণ তাইৰ যদি আজি চাইক'লজিকেল প্ৰব্লেম হৈছে চাইকিয়াট্ৰিষ্টৰ ওচৰত যাব লগা হৈছে ডিপ্ৰেশ্যন হৈছে কিন্তু তাইৰ এই বেমাৰৰ আৰম্ভণিটো সেই সৰুতেই 14 বছৰ 15 বছৰ বয়সতে ষ্টাৰ্ট হোৱা তাৰ পৰা গৈ শকত হোৱাৰ পৰা আৰম্ভ হোৱা গৈ তাই এইটো অৱস্থা পাইছে এতিয়া আপুনি ডাক্তৰে হওক বা যিয়েই নহওক আপুনি সেই বস্তুটো মানে একেদিনে কেনেদৰে ভাল কৰি দিব কাৰণ ইট ৱাজ অৰিজিনেটেড বেক 15 years ago 15 বছৰ আগৰ বস্তু এটা আপুনি এনে বা 10 বছৰ আগৰ বস্তু এটা একেদিনাই পইণ্ট অফ টাইমত ধৰি পেলাই ছোৱালীজনী কেনেকৈ আৰোগ্য কৰি দিব সেইটো আমিও নোৱাৰোঁ গতিকে এই বস্তুবোৰ দৰৱ দি ভাল কৰিব নোৱাৰে প্ৰথম কথা এইবিলাক অল ৰিলেটেড টু ইয়'ৰ লাইফষ্টাইল সেই লাইফষ্টাইলবোৰৰ বিষয়ে মই আপোনালোক ক'ম এইখিনি বেয়াখিনি ক'লোঁ বা যিখিনি বস্তু হয় মানুহৰ লগত ঘটে সেইখিনি ক'লোঁ এতিয়া আপোনালোকক মই ভাল কথাখিনি ক'ম যে এই বস্তুবোৰ আপুনি কেনেকৈ এভইড কৰিব এতিয়া কথা হ'ল কি আমি যিবিলাক ছোৱালী তেনেকৈ দেখা পাওঁ তেওঁলোকৰ ক্ষেত্ৰত হয় কি সকলোৰে এজনী এনেকুৱা ছোৱালী বাকী নাই যাক এই ছোৱালীবোৰ যেতিয়া আমি হিষ্ট্ৰী লওঁ আমি সোধোঁ তেতিয়া আমি গম পাওঁ যে এই ছোৱালীজনী খাই ভাল পায় তেওঁ মানে ভোজনবিলাসী মানে কি ভাল পায় যিখিনি সৰু ল'ৰা ছোৱালী ধৰে 12 বছৰ 14 বছৰ সাধাৰণতে তেনেকুৱা পৰা আৰম্ভ হয় 10 বছৰ আজিকালিতো আমি দেখিছোঁ মানে 10 বছৰ তলত 8 বছৰ 9 বছৰতো শকত ছোৱালী লৈ পেলাই অভিভাৱকবিলাক আমাৰ ওচৰলৈ আহে তো আৰম্ভণিটো ক'ত হৈছিলে খাই ভাল পায় কিয় কেনেকৈ গম পায় যে কিবা এটা বস্তু দিলে বাহিৰৰ পৰা আনিলে মেগী বনাই দিলে খুব টপকৈ খালে শিশু অৱস্থাত মাকৰ বিৰাট ভাল লাগে যে এই কিন্তু মেগীটো ভালকৈ খায় এই ম'ম' দিলে বিৰাট ভালকৈ খায় চা ইমান ধুনীয়াকৈ খাইছে এই মাকৰ ভাল লাগে আৰু দিয়ে তো এতিয়া মাকে মৰমতেই দিয়ে মাকেতো ছোৱালীজনী কিয় বেয়া বিচাৰিব মাকে মৰমতেই দিয়ে কিন্তু সেই বস্তুটো গৈ সেই ছোৱালীজনীৰ এটা ডিজিজ বা বেয়া অৱস্থালৈ পৰিণত হয় কেনেকৈ হয় মই বুজাই দিছোঁ এটা ৰিফাইন ফুড বুলি এটা বস্তু আছে আমাৰ যিবিলাক আমি খাদ্য খাওঁ তাৰ ভিতৰত বহুতো ৰিফাইন ফুড থাকে ৰিফাইন ফুড মানে মই আগৰ এটা ভিডিঅ'ত কৈ থৈছোঁ যে যিটো ময়দা আমি সহজ অৰ্থত কথাবিলাক কওঁ ময়দা ৰিফাইন চুগাৰ আৰু প্ৰচেছড ফুড এই তিনিটা বস্তু একদম আপুনি মানে ইভেন ময়দাও এটা প্ৰচেছড ফুড এতিয়া মই আপোনাক এই কথাখিনি কওঁ ময়দা কি হয় ময়দা হৈ যায় ঘেঁহুৱেই হয় ঘেঁহুৰ পৰা গৈ পেলাই তাক আমি আপোনালোকে দেখিছে ৰঙা আটা তাৰপিছত বগা আটা তাৰপিছত ময়দা এতিয়া কথা হ'ল কি ৰঙা আটা যিটো সেইটো ৰঙা কিয় জানেনে তাত কাৰণ ঘেঁহুৰ যিটো ফাইবাৰ পৰ্চন এই ফাইবাৰ পৰ্চনটো বহুত বেছিকৈ থাকে সেইটো কাৰণে সি দেখাত অকণমান ৰঙচুৱা তাৰপিছত আহি যায় সেইটো আৰু অকণমান গুড়ি কৰি দিলে সেই ফাইবাৰ পাৰ্টটো আৰু কমি যায় তেতিয়া সেই ৰঙচুৱা ভাৱটো গুচি গৈ আটাটো হৈ পৰে বগা আৰু তেতিয়া তাক আৰু বেছি গুড়ি কৰিব আৰু বেছি গুড়িৰ মানে ৰিফাইন কৰা সেই যেতিয়া আৰু বেছি গুড়ি কৰিব মিহি কৰিব এনেকৈ কৰোঁতে গৈ পেলাই সি একদম তাৰ ফাইবাৰবিলাক নাইকিয়া হৈ যায় নাইকিয়া হৈ গ'লে সেইটোক কওঁ আমি ময়দা এতিয়া গোটেইকেইটাই আপুনি খাদ্য আমি খাব পাৰোঁ কিন্তু যিবিলাক ফুড আহে যেনে পেকেজ ফুড যেনেকৈ মেগী বা
চাওমিন বা আপুনি আমি যে খাওঁ নান বাটাৰ নান ম'ম' এনেকুৱা যিবিলাক বস্তু সেইবিলাকত ময়দা ইউজ হয় কিন্তু ব্ৰেড ইভেন ব্ৰেড বগা যিটো ব্ৰেড ব্ৰাউন ব্ৰেডৰ কথা পিছত ক'ম ব্ৰাউন ব্ৰেডটো আচলতে সেই ৰঙা আটাৰ নিচিনা গতিকে তাত অলপ ফাইবাৰ থাকে কিন্তু বগা যিবিলাক ব্ৰেড থাকে সেইবিলাক এগেইন ময়দা দি বনোৱা তো এই ময়দাত কি হয় আপোনাৰ যিটো গ্ৰেইন চাইজ তাৰ যিটো মানে কণা প্ৰত্যেকটো আটা বা গুড়ি যিটো কণা যেনেকৈ ময়দাৰ কণা সেইটো ইমানেই গুড়ি ইমানেই সৰু যে তাত কোনো ফাইবাৰ নাথাকেই এতিয়া ফাইবাৰ থাকিলে কি লাভ হয় ফাইবাৰ থাকিলে কি হয় ফাইবাৰৰ কামটোনো কি ফাইবাৰৰ কামটো মই সাধাৰণকৈ আপোনালোকক বুজাই দিছোঁ ধৰি লওক আপুনি এতিয়া পূজাৰ বতৰ আপোনালোকে প্ৰতিমাখন দেখিছে প্ৰতিমাখনৰ ভিতৰত এখিনি খেৰৰ জুমুঠি থাকে খেৰৰ জুমুঠিটোৰ ওপৰতহে মাটি লগাই লগাই সেই প্ৰতিমাখন বনোৱা হয় ঠিক তেনেকৈ আমাৰ পেটৰ পৰা যেতিয়া ষ্টুল বা আমাৰ যিটো পায়খানাটো যেতিয়া ফৰ্ম হ'বলৈ তাক এটা তাক ফাউণ্ডেশ্যন লাগিব বা তাক এটা চেচিছ লাগিব যাৰ ওপৰত মানে আমাৰ খাদ্য বস্তুবিলাক মানে যিখিনি নিষ্কাশন হ'বলগীয়া খাদ্য সেইখিনি লাগি আমাৰ পায়খানাৰ এইটো সৃষ্টি হয় মানে গোটা মাৰে এতিয়া সেই বস্তুটো গ'ল ফাইবাৰ আমাৰ যেনেকৈ প্ৰতিমাখনত যিটো মানে খেৰখিনি ফাইবাৰ আমাৰ পায়খানাটো যেতিয়া ষ্টুলটো যেতিয়া ফৰ্মেশ্যন হয় ষ্টুল ফৰ্মেশ্যন হ'বৰ কাৰণে তাৰ যিটো কাঠামোটো হৈ গ'ল সেই ফাইবাৰবিলাক এতিয়া আপোনাৰ খাদ্যত যদি কাঠামোটো নাই খুব ধুনীয়াকৈ ষ্টুলটো ফৰ্ম নহ'লে এনেই গোটা বান্ধি লদা বান্ধি থাকিব আপোনাৰ পেটৰ ভিতৰত আৰু সেই ফাইবাৰলেছ যিটো মানে ষ্টুল সেইটো প্ৰব্লেম হয় কি সি ইৰেগুলাৰ হয় এই আপুনি গ'ল কিন্তু ধৰি লওক আপোনাৰ পায়খানাটো সম্পূৰ্ণ ক্লিয়াৰ নহ'ল থাকি গ'ল এনেকুৱা ধৰণৰ বস্তু ইৰেগুলাৰ বাৱেল হ'ব গতিকে সেই ফাইবাৰটো খুব ইম্পৰ্টেণ্ট আৰু ফাইবাৰ যেতিয়া নাথাকে তেতিয়া কি হ'ব আপোনাৰ বেছি মিহি ৰিফাইন ফুডবোৰ আপুনি খাইছে তেতিয়া সেইবিলাকৰ আমাৰ এবজৰ্পশ্যন আমাৰ বডিয়ে যিহেতু ফাইবাৰ নাই বডিয়ে বেছিকৈ এবজৰ্ব কৰি ল'লে যিখিনি খাদ্যৰ উপাদান আমাৰ শৰীৰত মানে ইউটিলাইজ হ'ল সেইখিনি হ'ল আৰু যিখিনি ইউটিলাইজ নহয় সেইখিনি ফেট হিচাপে আমাৰ বডিত মানে জমা হৈ যায় আৰু সেইটোৱে উৎপত্তিস্থল যিটো কোৱা হয় যিটো আমি মেদবহুলতাৰ যিটো উৎপত্তি সেই তাৰ পৰাই আৰম্ভ হয় এই যে ৰিফাইন ফুড আপুনি খালে আপোনাৰ লগাখিনি লাগিলে বাকীখিনি বডিয়ে ষ্ট'ৰ কৰি দিলে আপুনি শকত হৈ গ'ল তো আপুনি ৰিফাইন ফুড যেনেকৈ ফাইবাৰলেছ যিবিলাক বস্তু যে মই ক'লোঁ যেনেকৈ মেগী চাওমিন ৰোলছ ম'ম' নান ব্ৰেড বগা ব্ৰেড যিটো এইবিলাক হৈ গ'ল ময়দা দি বনোৱা বস্তু এইবিলাক আপুনি যদি খাই থাকে তেতিয়াহ'লে আপুনি ৰিফাইন ফুড বেছি খাই আছে ইভেন ঘৰতো যদি আপোনালোকে নিজৰ ঘৰত মই গৃহিণীসকলক কৈছোঁ যে আপোনালোকে যদি লুচি বনায় ৰুটি বনায় তেতিয়াহ'লে ৰঙা আটা দি বনাওক হেৰি দি নবনাব বগা আটা দি নবনাব বা ময়দা দি নবনাব একদম এভইড কৰি দিওঁ 2 নম্বৰ আপোনাৰ প্ৰচেছ ফুডৰ ভিতৰত কিছুমান ধৰি লওক আমাৰ ইভেন প্ৰ'টিন ধৰি লওক প্ৰচেছ ফুডত কি হয় কিছুমান মাংস আমি বিভিন্ন বেলেগ ধৰণৰ ৰূপত পাওঁ যেনেকৈ চচেজ বুলি পাওঁ বা বিভিন্ন এনেকৈ চচেজ বেছি ৰিফাইন কৰা বস্তুবিলাক পেকেজড ফুড সেইবিলাক বস্তু ভাল নহয় তাতো ফাইবাৰ এগেইন কম থাকে কাৰণ তাত কি হয় মাংসটো একদম গুড়ি কৰি মাংস যদিও প্ৰ'টিন তাত অলপ হ'লেও ফাইবাৰ থাকিবা কিবা জিৰ' হৈ নাযায় কিন্তু যেতিয়া তেনেকৈ গুড়ি কৰি পেলাই আকৌ গোটা বনাই সিহঁতি ৰোল শ্বেপত আনি পেলাই চচেজ বনায় বা বিভিন্ন ধৰণৰ এনেকুৱা বস্তুবিলাক আৰু যিবিলাক আছে কেঁচা মাংসৰ যিবিলাক প্ৰচেছিং সেইবিলাক যেতিয়া বনায় তাত ফাইবাৰ আৰু ফাৰ্ডাৰ কমি গুচি যায় তো সেইবিলাক বস্তু এগেইন তাত বেয়া তাৰপিছত এটা আহি গ'লে ৰিফাইন চুগাৰবোৰ যিবিলাক ৰিফাইন এতিয়া আমি যি বস্তু খাওঁ যিটো আমাক এনাৰ্জিটো চুগাৰৰ পৰা আহে আৰু সেই চুগাৰবোৰ যিমানখিনি চুগাৰ আমাৰ ইউটিলাইজ হয় আৰু নোহোৱা চুগাৰখিনি আমাৰ বডিয়ে ষ্ট'ৰ কৰি থয় এগেইন আপোনাৰ অবেচিটি ৰিফাইন চুগাৰত সেই বস্তুটো বেছিকৈ হয় গতিকে এইখিনি বস্তু আপুনি পৰাপক্ষত আপোনাৰ খাদ্যৰ পৰা এভইড কৰিব লাগে এভইড কৰিলেহে আপুনি আপোনাৰ মানে যিটো ৱেইট লুজিং সেই বস্তুটো আৰম্ভ হ'ব এতিয়া আৰু এটা কথা হৈ গ'ল কি যেতিয়া এই শকত ছোৱালীবিলাক আহে সেইটোক আমি PCOS বুলি যিটো কওঁ PCOS পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম পলিচিষ্টিক অভেৰিয়ান চিনড্ৰমটোৰ বিষয়ে 2 লাইন মই কৈ দিছোঁ যে এগৰাকী ছোৱালীৰ প্ৰতিটো অভেৰীৰ পৰা প্ৰত্যেকটো মাহেকীয়া চাইকেলত এটা ফলিকুল ডেভেলপ হয় সেইটো ডমিনেণ্ট বুলি কোৱা হয় ডমিনেণ্ট হৈ একদম ডাঙৰ হয় এইটো ফাটি যোৱা যিটো পৰিঘটনা সেইটোক আমি কওঁ অভুলেশ্যন আৰু অভুলেশ্যনটো কিয় ইম্পৰ্টেণ্ট তাৰ পৰা এটা অভাম বা এইটো যে অন্নকোষটো ৰিলিজ হ'ব আৰু সেইটোৱে ৰিপ্ৰডাকশ্যনৰ কাৰণে ফাৰ্টাইলিটিৰ কাৰণে ইম্পৰ্টেণ্ট
এতিয়া যেতিয়া PCOS টাইপৰ যিটো বেমাৰ যিটো অবেচিটিৰ কাৰণে যিটো ষ্টাৰ্ট হ'ল তাই হেৰি হ'ল ইৰেগুলাৰ মেনষ্ট্ৰুৱেল চাইকেল হ'ল তেনেকুৱা এটা চাইকেলত সেই হেৰিটো মানে অণ্ডকোষটো বা অভুলেশ্যনটো সেইটো নহ'ব আৰু সেইটো কাৰণে গৈ পেলাই তাইৰ সেই যিখিনি ফাৰ্টাইলিটি প্ৰব্লেম সেইখিনি বস্তু ষ্টাৰ্ট হ'ব গতিকে এইখিনি নহ'বলৈ হ'লে প্ৰথম ষ্টেপ আপোনালোকে কি ল'ব প্ৰথম আপুনি ৰিফাইন ফুড এভইড কৰিব ৰিফাইন ফুড বুলি ক'লে যিখিনি মই ক'লোঁ ময়দা দি বনোৱা বা ৰিফাইন চুগাৰ বা প্ৰচেছ যিবিলাক মিট সেইবিলাক বস্তু আপোনালোকে এভইড কৰিব লাগিব দ্বিতীয় খাদ্যৰ ভিতৰত আপুনি যিটো ডেইৰী প্ৰডাক্টছ মানে গাখীৰৰ পৰা যিখিনি বনায় মই আগৰ এটা ভিডিঅ'টো কৈছোঁ যে গাখীৰৰ পৰা যিখিনি বস্তু হয় তাৰ ভিতৰত দৈটো ভাল দৈটোত আপোনাৰ লেক্টোবেচিলাছ থাকে এইটো গুড বেক্টেৰিয়া আমাৰ হজমিত সহায় কৰে তাৰ বাহিৰে বাকীখিনি যিখিনি গাখীৰৰ প্ৰডাক্ট আছে আপোনাৰ ঘিউ হওক চীজ হওক পনীৰ হওক সেইখিনি বস্তুত কি হয় সেইখিনিতো এগেইন আপোনাৰ ফেট বেছি থাকে এই ফেটটোৱে আকৌ আপোনাৰ অবেচিটি কৰাত মানে আপোনাৰ মেদবহুলতা কৰাত সহায় কৰিব গতিকে সেইখিনি বস্তু আপোনালোকে এভইড কৰিব গাখীৰৰ ভিতৰত মই এগেইন কৈ দিলোঁ আপুনি এগিলাচ গাখীৰ খাওক ৰাতিপুৱা ন' প্ৰব্লেম আপুনি দুকাপ গাখীৰ চাহ আমি সাধাৰণতে খাওঁ সেইখিনি ন' প্ৰব্লেম কিন্তু এই বস্তুবিলাক বেছিকৈ খোৱা যেনেকৈ যিটো এইখিনি কথা যে মই ক'লোঁ আপোনাৰ ঘিউ বাটাৰ আৰু কি পনীৰ এইবিলাক বস্তু আপোনালোকে এভইড কৰিবলৈ চেষ্টা কৰক কাৰণ এইবোৰৰ পৰা আপোনাৰ মেদবহুলতা বাঢ়ি যাব 3 নম্বৰ কথা হ'ল শ্লিপ চাইকেলটো কেলৈ ইম্পৰ্টেণ্ট শ্লিপ চাইকেলটো এইটো কাৰণে ইম্পৰ্টেণ্ট যে আমাৰ যিটো হৰমনেল ছিষ্টেম আছে নহয় এতিয়া হৰমনেল ছিষ্টেম বুলি ক'লে মই আৰু এটা কথা কৈ দিওঁ ছোৱালী আৰু ল'ৰা ডিফাৰেঞ্চ ল'ৰাতকৈ ছোৱালীৰ হৰমনৰ সংখ্যা কমচে কম 6-7টামান বেছিকৈ থাকে আৰু এই হৰমনবিলাক মানে কি হয় আপোনাৰ বডিত এনি টাইম ওলাই নাথাকে দিনটোৰ কোনোবা এটা টাইমতে সি ওলাব মানে এতিয়া সেইটো ওলাব কেনেকৈ সেইটো বায়'লজিকেল ক্লক মানে দিনটো এটা পাৰ্টিকুলাৰ সময়ত সেইখিনি ওলাব আকৌ নাইকিয়া হ'ব আকৌ ওলাব আৰু সেইটো কেনেকৈ কণ্ট্ৰল হয় সেইটো পিটুইটাৰী বুলি এটা গ্ৰন্থি আছে আমাৰ ব্ৰেইনৰ ভিতৰত সি কণ্ট্ৰল কৰে যে কোনটো সময়ত কোনটো হৰমন ওলাব এতিয়া পিটুইটাৰীটোক কোনে কণ্ট্ৰল কৰে পিটুইটাৰীটোক আপোনাৰ কণ্ট্ৰল কৰে ব্ৰেইনে আৰু ব্ৰেইনক কোনে কণ্ট্ৰল কৰে আপোনাৰ এই যে আমাৰ ডে নাইট চাইকেল আপুনি যেনেকৈ দিনত আমি ভাবোঁ যে এক্টিভ সময় এতিয়া আমি কাম কৰিব লাগে এইখিনি হ'ল আমি দিনৰ আমাৰ চিন্তা আৰু ৰাতি হ'লে আমি ভাবোঁ যে ৰাতি হ'লেই এতিয়া শুবলৈ হ'ল আৰু খাই বৈ এনেকুৱা ধৰণৰ ভাবোঁ তো এইটো আৰু সূৰ্যৰ লগত বস্তুটো ৰিলেটেড আছে গতিকে সেই বস্তুটো ডে নাইট চাইকেল আৰু ডে নাইট চাইকেলৰ ওপৰত ডিপেণ্ড কৰি আপোনাৰ পিটুইটাৰী ছিগনেল ওলাব আৰু পিটুইটাৰী ছিগনেলৰ পৰা ওলাব আপোনাৰ হৰমন আৰু হৰমনে কণ্ট্ৰল কৰিব আপোনাৰ শৰীৰ এতিয়া আপুনি ভাবক আপোনাৰ শ্লিপ বা আপোনাৰ নিদ্ৰাৰ লগত আপোনাৰ এই হৰমনবিলাক কেনেকৈ জড়িত এই নিদ্ৰাৰ লগত ইমানেই বেছি ওতঃপ্ৰোত সম্বন্ধ আছে যে আপুনি যদি টোপনি ক্ষতি কৰি দিয়ে তেতিয়াহ'লে এই যিটো এই চাইকেল বা বায়'লজিকেল ক্লক সেইটোৰ খেলিমেলি বিসংগতি ঘটিব হৰমনবিলাকৰ বিসংগতি ঘটিব আৰু লগতে ছোৱালীৰ যিবিলাক এইবিলাক প্ৰব্লেম এইবিলাক চব হৰমনেল প্ৰব্লেম এই হৰমনেল প্ৰব্লেমবিলাক বাঢ়ি যোৱাত সি সহায় কৰিব গতিকে শ্লিপটো খুব ধুনীয়াকৈ লগ মানে এনেকুৱা নহয় যে বহুত দেৰি শুই থাকিব আপুনি এটা টাইমত সন্ধিয়া হ'ল আপুনি ছোৱালীজনী আহিলে কিতাপ পঢ়া শুনা কৰি পেলাই মাকে ভাত বাঢ়ি দিলে খাই বৈ পেলাই আপুনি 10টা 11টা ইমান মানৰ ভিতৰত মানে শুবলৈ চেষ্টা কৰক ছোৱালীজনীক শুৱাই দিয়ক আৰু ৰাতিপুৱা যাতে সোনকালে উঠে 6টা 7টা এনেও যাবই লগা হয় আজিকালি স্কুলবিলাক সোনকালে আৰম্ভ হয় গতিকে সেই ধৰণে যদি এইটো মেইনটেইন কৰে শ্লিপ চাইকেলটো এই খেলিমেলিটো নহ'ব কিন্তু প্ৰব্লেম এইটোৱে হয় একটো আজিকালিৰ দিনত ষ্ট্ৰেছ নিজে এটা কণ্ডিশ্যন যে আপোনাৰ এই এনেকুৱা ধৰণৰ যিবিলাক প্ৰব্লেম সেইখিনি এগ্ৰেভেট বা এইখিনিক মানে বঢ়াই দিয়াত ষ্ট্ৰেছে সহায় কৰে ষ্ট্ৰেছ বিভিন্ন ধৰণে হ'ব পাৰে আপুনি যদি ৰাতিটো নুশুৱে সেইটো এটা ষ্ট্ৰেছ আপুনি যদি পৰীক্ষা আছে এক্সেচিভ পঢ়িব লগা হৈছে টোপনি ক্ষতি কৰিব সেইটো এটা ষ্ট্ৰেছ এনে বিভিন্ন ধৰণে আপুনি ষ্ট্ৰেছৰ সন্মুখীন হয় সৰু ল'ৰা ছোৱালীবিলাকে গতিকে সেই ষ্ট্ৰেছ বোলা বস্তুটোতো থাকিবই কিন্তু আপুনি লগতে আৰু এটা বস্তু বঢ়াই নিদিব যে টোপনি ক্ষতি কৰি ষ্ট্ৰেছ আজিকালি ছ'চিয়েল মিডিয়াৰ দিন গতিকে ইউটিউব ভিডিঅ' চাই হওক বা অন্য ভিডিঅ' চাই হওক ফেচবুক চাই হওক ল'ৰা ছোৱালীবিলাক দেৰিলৈকে জাগি থাকে এই বস্তুটো আপোনালোকে মাক বাপেকে কণ্ট্ৰল কৰিব গতিকে যদি আপুনি মাক হয় ছোৱালীজনীৰ শ্লিপ চাইকেলটো আৰু এই খাদ্যটো মই প্ৰথমে কৈছিলোঁ যে বেছি মৰম ভাল নহয় বেছি মৰম মানে কি মৰমতে ছোৱালীজনী ইটো খা সিটো খা যাচি থকা মুখত দি দিয়া এইটো খাচনি পঢ়ি থকা সময়ত তাইক ইটো বস্তু সিটো বস্তু তেনেকুৱা নকৰিব দুসাঁজ প্ৰধান খাদ্য মানে ফুল মিলটো আপোনালোকে দিয়ক ল'ৰা ছোৱালীক আৰু
দুকাপ চাহ বা যেনেধৰণে এইখিনি লাইট ফুডখিনি আপুনি স্নেক্স এইখিনি দিয়ে এইখিনি দিয়ক, তাতকৈ বেছি নিদিব। তাতকৈ বেছি দি দিলে আপোনাৰ মৰমটো বাঢ়ি যাব ঠিকেই, কিন্তু ল'ৰা ছোৱালী বেয়া দিন আহি যাব। আৰু সেই বেয়া দিনটো গৈ কিন্তু ছোৱালীজনীতে সীমাবদ্ধ নাথাকে। বিয়াৰ পিছত তাই যেতিয়া অন্য এখন ঘৰলৈ ওলাই যাব, সেই গোটেই তাৰমানে চাইক'লজিকেল এফেক্টটো ঘূৰি আহি আপোনাৰ ঘৰতো পৰিবহি। গতিকে যিবিলাক মানুহে তেনেকৈ এক্সেচিভ শকত নহয়, সিহঁতি বেছি স্বাস্থ্যৱান, সিহঁতে বেছি পাৰফৰ্ম কৰিব পাৰে, কাৰণ তেওঁলোকৰ মনত কোনো ধৰণৰ ডিপ্ৰেশ্যন নাহে কেতিয়াও। পঢ়া শুনাত ভাল কৰিব পাৰে, অগ্ৰগতি লাভ কৰিব পাৰে। তেওঁলোকৰ এলাহ ভাগৰ কম, পটকৈ উঠি কাম এটা কৰিব পাৰে, বেছি সময় পঢ়িব পাৰে। মনত যিহেতু ডিপ্ৰেশ্যন নাই, বেছি ক্লিয়াৰলি ভাবিব পাৰে আৰু পাৰফৰ্মেঞ্চ ভাল কৰে, ৰিজাল্ট ভাল কৰে। আপুনি পিতৃ মাতৃ হিচাপে যদি মানে সুখী হ'ব বিচাৰিছে, ল'ৰা ছোৱালীয়ে পঢ়া শুনা ভাল কৰিলে আপোনাৰ নিশ্চয় বেছি ভাল লাগিব। আৰু সেইটো কৰিবলৈ হ'লে এনেধৰণে আপুনি তেওঁলোকৰ খাদ্যাভ্যাস যিটো, সেইটো মেইনটেইন কৰিব লাগিব। খাদ্যাভ্যাসৰ ভিতৰত আপুনি যদি মানে এইখিনি কথা যে মই কৈছোঁ, এইখিনি বস্তু যাতে অলপ এভইড কৰে, যাতে ছোৱালীজনী তাই এক্সেচিভ ৱেইট গেইন নকৰে। আৰু এটা মই ভিডিঅ' বনাইছিলোঁ ইয়াৰ আগতে, আপোনালোকে সেইটোও চাই ল'ব, যে অসমীয়াত আমি এটা ফৰ্মুলা আছে যে সুস্বাস্থ্য ৰাখিবলৈ কি কৰিব লাগে, সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব। আৰু এটা কথা কওঁ যে ক্ষীণ যিবিলাক মানুহ থাকে, যিবিলাক এক্সেচিভ ক্ষীণ, সেইবিলাকৰ মই কথা কোৱা নাই। কিন্তু এভাৰেজ যিখিনি মানুহ, এভাৰেজ মানুহখিনি সাধাৰণতে বেমাৰ আজাৰ নহয়। বেমাৰ হয় একেবাৰে শকত মানুহখিনি। দেখিবলৈ ধুনীয়া হয়, একদম গোল মতুল আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ ভাল লাগিব দেখিবলৈ, কিন্তু সেইটো সিহঁতৰ কাৰণে পিছত গৈ পেলাই বিপদজনক বস্তু এটা সৃষ্টি হয়। 3 নম্বৰ এটা কথা কওঁ, এতিয়া মই 2টা কথা আপোনালোকক ক'লোঁ। ৰিফাইন ফুডৰ কথা ক'লোঁ, শ্লিপৰ কথা ক'লোঁ 2 নম্বৰত। আৰু 3 নম্বৰ এটা বহুত ইম্পৰ্টেণ্ট কথা কওঁ, সেইটো হৈ গ'ল আপোনাৰ এক্সাৰচাইজ। যেতিয়া স্কুলৰ যিবিলাক ল'ৰা ছোৱালী আছে, আমি এতিয়া মানে এইখিনি সময়ত স্কুলত যোৱা ছোৱালীবোৰৰ কথাই বিশেষকৈ পাতি আছোঁ। তেওঁলোকৰ কিছুমান সুবিধা আছে। সুবিধা মানে স্কুলত ইটো খেলিব পাৰে, সিটো খেলিব পাৰে, ছুইমিং কৰিব পাৰে, এইখিনি কিছুমান সুবিধা আছে। কিন্তু হ'লেও স্কুলত কি হয়, স্কুলত মানে বস্তুটো আপুনি ফুল টাইম তেওঁলোকে নাপায়। কোনোবা এটা পিৰিয়ডতহে জাষ্ট এক্সপ'জাৰটো দিয়া হয়, যে আমুক খেলক তামুক খেলক। তাৰ বাহিৰে যদি এটা স্পৰ্টছত জইন কৰোৱাব পাৰে ছোৱালী মানুহৰ ক্ষেত্ৰত, বা ল'ৰাই নহওক কিয়, তেতিয়া সেই স্বাস্থ্যটো ধৰি ৰখাটো মানে বহুত ইজি হয়, বহুত ভাল। আৰু তেওঁৰ বেছি ফিজিকেল এক্টিভিটি থকা, মানে বেছি পজিটিভিটিও থকা মনটোৰ ভিতৰত, আৰু তেওঁ মানে চব পিনৰ পৰা ভাল থাকে। সেইটো কাৰণে স্পৰ্টছ এটাত যদি জইন কৰাব পাৰে ভাল। কিন্তু যদিহে আপুনি আমাৰ গুৱাহাটীৰ নিচিনা মহানগৰত আছে, ইয়াত স্পৰ্টছত জইন কৰাটোও এটা কাম, তালৈ গৈ পেলাই ৰেগুলাৰ তালৈ লৈ যোৱা মাক দেউতাকৰ কাৰণে কাম। আকৌ যদি মাক দেউতাকে লৈ যাব নোৱাৰে, এজন বেলেগ ড্ৰাইভাৰৰ প্ৰয়োজন, সেইটো কাৰণে এক্সট্ৰা খৰচ। যদি পাব্লিক ট্ৰেন্সপৰ্টত ল'ৰা ছোৱালী যায়, তেতিয়াহ'লে আপোনাৰ মনটো ভাল লাগি নাথাকিব, কাৰণ এটা ছেফটি ইছ্যু থাকিব। গতিকে বিভিন্ন ধৰণৰ প্ৰব্লেম আছে। গুৱাহাটীৰ নিচিনা জেগাত আপোনালোকে এটা কাম কৰিব পাৰে, যে ডেইলি এটা ৱাক, মানে খোজ কঢ়াৰ অভ্যাস এটা ছোৱালীজনী বা ল'ৰাটোৰ আপুনি ৰাখিব পাৰিলে ভাল। এতিয়া খোজ কেতিয়া কাঢ়িব আৰু কিমান কাঢ়িব, খোজ কঢ়াৰ কিবা টাইম আছে নেকি? মইতো কওঁ যে আপোনাৰ খোজ কঢ়াৰ কোনো টাইম নাই। এতিয়া আমি সৰুতে দেখিছিলোঁ, ৰাতিপুৱাই খোজ কাঢ়িবি, এনেকুৱা ধৰণৰ কথাবোৰ আমাক শিকাইছিলে। এইটো বেয়া নহয় বা মিছা নহয়, কিন্তু কথাটো হৈ গ'ল কি, আজিৰ যিটো স্পীড, লাইফৰ যিটো স্পীড, সেইটো স্পীডত আপুনি এনেকৈ মানে ৰাতিপুৱাই খোজ কাঢ়িব যাম, এনেকুৱা ধৰণৰটো পচিবল নহ'ব পাৰে। গতিকে আপুনি দিনটো যিকোনো এটা মুহূৰ্তত খোজ কাঢ়ক, এইটো দিনত হওক বা পঢ়া শুনা কৰি ৰাতি শোৱাৰ আগতে হওক, মুঠতে খোজ কাঢ়িলেই হ'ল। কিন্তু এই খোজ কঢ়াটোত এটা কিছুমান কথা আছে। যেনেকৈ কিছুমানে কয় ব্ৰিস্ক ৱাকিং, অৰ্থাৎ খৰতকীয়াকৈ খোজ কাঢ়িব লাগে। সেইটো ভাল, কিন্তু এতিয়া খৰতকীয়াকৈ খোজ কাঢ়িবলৈও হয়তো আপোনাৰ মানে নোৱাৰিব পাৰে, বা বহুত গৰমৰ দিন তেতিয়াও নোৱাৰিব পাৰে। মই কওঁ যে একদম ইজি, মই অকণমান ইজিতে কামবোৰ কৰিবলৈ মানুহক মানে যিখিনি এডভাইচ দিব লাগে, সেইখিনি কৰিবলৈ বেছি ভাল পাওঁ। ইজি কামবোৰ মই ভাল পাওঁ মানুহক শিকাই। গতিকে আপুনি খোজ কাঢ়ক, আপুনি খালি কম নেকাঢ়িব, আপুনি আৰামছে যাওক লাগিলে, কিন্তু আপুনি 1 কিলোমিটাৰমান গুচি যাব লাগিব। ল'ৰাটো বা ছোৱালীজনী অকল যদি যাব নোৱাৰে, আপুনি মাক বা দেউতাক লগত গুচি যাওক, কাৰণ সেইটো আপোনাৰ কাৰণেও খুব ভাল এটা এক্সাৰচাইজ। আৰু এক্সট্ৰা সময় খৰচ কৰিব নালাগে। ৰাতি ভাত খোৱাৰ পিছতে হওক বা ভাত খোৱাৰ আগতেই হওক, পঢ়া শুনা শেষ কৰি হওক, পাৰিলে ৰাতিপুৱা সাধাৰণতে সময় নাথাকে, দিনটোৰ যিকোনো মুহূৰ্তত, খুব ৰ'দত নাযাব, খালি খুব ৰ'দত গ'লে আকৌ প্ৰব্লেম হ'ব। গতিকে আপুনি 1 কিলোমিটাৰ গুচি যাওক, ঘূৰি অহালৈকে আপোনাৰ 2 কিলোমিটাৰ হৈ যাব। আৰু ডেইলি যদি আপুনি সিমানখিনি কৰে,
সেইটো এটা খুব ধুনীয়া এক্সাৰচাইজ আৰু দ্বিতীয় হৈ গ'ল যদি আপুনি বহুমহলীয়া বিল্ডিঙত আপুনি বাস কৰিছে তেতিয়াহ'লে এই যে ষ্টেয়াৰ কেছটো আমি খটখটিটো আপুনি মানে লিফ্টত নাযাব খটখটিত খোজকাঢ়ি যাওক সেইটো এটা খুব ভাল এক্সাৰচাইজ আৰু পাৰিলে চাইকেল চলাওক চাইকেল চলোৱা এইবিলাক ইমান ইজি বস্তু নহয় কাৰণ গুৱাহাটীৰ নিচিনা জেগাত চাইকেল চলাবলৈ মানুহে অকণমান টান পায় ইমান ভিৰত কিন্তু যদিহে আপুনি গুৱাহাটীৰ বাহিৰত বাস কৰিছে তেতিয়াহ'লে আপুনি ইমান ধুনীয়া পৰিৱেশ আপোনালোকৰ ইমান ধুনীয়া বতাহ অক্সিজেন গতিকে আপোনালোকে চাইকেল চলাওক খোজ কাঢ়ক নহ'লে স্কুল যাওঁতে চাইকেল চলাওক এনেদৰে যদি আপুনি নিজৰ যিটো আপোনাৰ দৈনন্দিন যিটো জীৱন যাত্ৰা সেইটোৰ লগত ভিতৰত যদি আপুনি এক্সাৰচাইজখিনি সোমোৱাই লয় তেতিয়াহ'লে আপোনাৰ এক্সট্ৰা কোনো এফৰ্ট নিদিয়াকৈ কষ্ট নকৰাকৈ আপুনি এক্সাৰচাইজ ডেইলি কৰি থাকিব পাৰিব তো এইখিনি আপোনালোকক মই ক'লোঁ মই ভাবোঁ যে এইখিনি বস্তু যদি মেইনটেইন কৰে আৰু মাকসকলে বিশেষকৈ যদি এইখিনি নিজৰ ছোৱালীজনীক মেইনটেইন কৰাব পাৰে তেতিয়াহ'লে খুব ভাল তাই দেখাত ধুনীয়া হ'ব তাইৰ কনফিডেঞ্চ বেছি থাকিব তাইৰ চাইক'লজিকেলি তাই ষ্ট্ৰং হ'ব তাইৰ বেমাৰ আজাৰ নাথাকিব ৰেগুলাৰ মেনষ্ট্ৰুৱেল পিৰিয়ড হ'ব গতিকে তাই আগলৈ গৈ তাই সুন্দৰভাৱে মাতৃত্ব সোৱাদ ল'ব পাৰিব আপুনিও খুব ধুনীয়াকৈ নাতিনীৰ সংগ পাব গোটেইবিলাক বস্তু হ'ব কাৰণ মাত্ৰ আপুনি এইখিনিয়ে সৰু সৰু বস্তু যে এক্সেচিভ ভাল পায় বুলি খুব ধুনীয়া ৰিফাইন ফুড আপুনি আনি পেলাই ছোৱালীক খুৱাইছে যিখিনি মই কথা ক'লোঁ লগতে ৰিফাইন ফুড কওঁতে আৰু এটা বস্তু মোৰ থাকি গ'ল সেইটো ইম্পৰ্টেণ্ট হয় সেইটো হৈ গ'ল আপোনাৰ বিস্কিটছবিলাক সাধাৰণতে ময়দাৰ পৰা বনোৱা হয় আৰু তাত কিবা যদি লিখাও থাকে আমুক ফাইবাৰ তামুক ফাইবাৰ সেইবোৰৰ ওপৰতো বৰ বেছি ভৰসা নাই বেছিভাগ বস্তু ময়দাৰ পৰা বনোৱা হয় গতিকে সেইবিলাক বস্তু আপোনালোকে বিস্কুটো এটা এভইড কৰিবলগীয়া বস্তু কমকৈ খাওক কমকৈ খোৱাত আপত্তি নাই কিন্তু খুব বেছি নহয় গতিকে এইখিনি যদি মেইনটেইন কৰি ৰাখে এটা দেখিছেনে আপোনালোকে গোটেই বস্তুটোত যে এটা সৰু অভ্যাসৰ পৰা এই যে মৰম ভাল লগা ল'ৰা ছোৱালীয়ে কিবা এটা খাই ভাল পায় বাধা নিদিয়া তেওঁলোকে যেতিয়া যি মন যায় কৰিব বিচাৰে যেতিয়া টোপনি যাব বিচাৰে এটা ৰেগুলাৰ ৰুটিন নথকা এইবিলাকৰ পৰা গৈ পেলাই ছাত্ৰ ছাত্ৰী কেনেদৰে নিজৰ শাৰীৰিক প্ৰব্লেম তাৰপিছত পঢ়া শুনাত প্ৰব্লেম আগলৈ গৈ পেলাই ভৱিষ্যতত তাইৰ ছোৱালীজনীৰ এনেকুৱা প্ৰব্লেম কিমানখিনি হ'ব পাৰে জানেনে গতিকে অকণমান কম ভাল পাওক আপোনাৰ ছোৱালীজনীক আৰু তাইক কওক যে তাইক মানে এনেকুৱাকৈ আপোনালোকে মাতৃসকলক মই গৃহিণীসকলক কৈ আছোঁ যে আপোনালোকে ছোৱালীজনী এনেকুৱাকৈ ডাঙৰ কৰক যাতে তাই এক্সট্ৰা ৱেইট গেইন কৰিব নোৱাৰে এক্সট্ৰা ৱেইট গেইন নকৰিলে আপোনালোকৰো চিন্তা কম মাতৃবিলাকৰো চিন্তা কম আৰু এই মেছেজটো আজি যে মই আপোনালোকক দিছোঁ এই মেছেজটোৰ পৰা মানে মোৰ ভাল লাগিব এই মেছেজটোৰ পৰা যে আপোনালোকে যদি শুনে আৰু এই বেমাৰৰ পৰা বাচি থকাৰ আটাইতকৈ উজু কামটো হৈছে যে আপুনি বেমাৰটো বুজি পায় এই বেমাৰটোৰ উৎপত্তি স্থলটো বুজি পায় এতিয়া আৰু এটা ভুল ধাৰণা মই লাষ্ট যোৱাৰ আগতে কৈ যাওঁ এইটো হৈ গ'ল কি মানুহে যেতিয়া এই অসুখটো হয় এনেকুৱা ধৰণৰ অসুখবিলাক হয় আমাৰ ওচৰত লৈ আহে ন' ইউজ আৰু ডু নট ট্ৰাষ্ট অৰ ৰিলাই অন মেডিচিন দি মই আপোনালোকক কওঁ যে মেন'পজ হোৱা মাইকী মানুহৰো মেনষ্ট্ৰুৱেশ্যন কৰিব পৰা যাব কিন্তু সেইটো ট্ৰিটমেণ্ট নহয় ট্ৰিটমেণ্ট ইজ নট এ গুড থিং মই ভাবোঁ যে আপুনি লাইফষ্টাইলটো এনেকুৱাকৈ মেইনটেইন কৰি ৰাখক যাতে পৰাপক্ষত আপোনাৰ বেমাৰেই নহয় গতিকে সেই লাইট ৱেইট থাকক আপোনাৰ মেদবহুলতা নাথাকক আপোনাৰ বহুত বেমাৰ এনেই নাইকিয়া হৈ যাব গতিকে অকল মানে বেমাৰ নাইকিয়া হৈ যোৱাৰ কথা নহয় আপোনাৰ স্বাস্থ্যসেৱাৰ যিটো খৰচ সেইটোও কমি গ'ল আৰু আমি প্ৰথমেই মই আপোনালোকক কৈ দিছোঁ আমাৰ এই গোটেই প্লেটফৰ্মটোৰ উদ্দেশ্য হৈছে ৰাইজৰ স্বাস্থ্যসেৱাৰ খৰচ কমোৱা সেইটো কাৰণে আমি কি কৰিছোঁ আমাৰ প্লেটফৰ্মটোৰ আপুনি যিকোনো টেষ্ট আপুনি অনলাইন গৈ পেলাই অৰ্ডাৰ কৰক আপুনি যিটো দাম তাতকৈ কম খৰচত পাব আৰু এইখিনি এতিয়া আৰম্ভণিহে আমি আগলৈ যিমান পাৰোঁ অকল ব্লাড টেষ্ট আল্ট্ৰাচাউণ্ড এইবিলাকেই নহয় এতিয়া আমি অলৰেডি বহুখিনি আমি অপাৰেশ্যন সেইখিনিও বহুত কম খৰচত ৰাইজক কৰি দি আছোঁ আৰু প্ৰিপেইড হ'লে লাভ কি ৰাইজে মানে এনেকুৱা এটা ভয়ত নাথাকে যে পিছত গৈ বিলখন ডাঙৰ হৈ যাব নেকি এনেকুৱা ধৰণৰ ভয়বিলাক নাথাকে গতিকে সেইবিলাক আমি ব্যৱস্থা লৈছোঁ আৰু এইটো কাৰণেই কৈছোঁ যে অসমৰ ৰাইজ আপোনালোক সুস্থ থাকক সবল থাকক কম খৰচত স্বাস্থ্যসেৱা এক্সেছ পাওক এক্সেছ কেনেকৈ পাব আপোনালোকে মোবাইলত যাব গুগল খুলিব তাত www.emerge health EMERGE একেলগে হেল্থ HEALTH.in এইটো টাইপ কৰিব ভিতৰত আপুনি লিখিব ৰেজিষ্টাৰ কৰক বিনামূলীয়া ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনালোকে যিকোনো স্বাস্থ্যসেৱা লাহে এতিয়া যিখিনি আছে আগলৈ আৰু বাঢ়িব যিকোনো স্বাস্থ্যসেৱা আপোনালোকে কম খৰচত লাভ কৰিবলৈ আৰম্ভ কৰিব
আৰু আমাৰ এইটোৱে উদ্দেশ্য যে যিখিনি বেমাৰৰ পৰা পাৰিলে আপোনালোক বাচি থাকিব পাৰে সেইখিনি আমি আপোনালোকক শিকাই আছোঁ মাত্ৰ আমাৰ কথাখিনি মানি চলিব আৰু দ্বিতীয় যদি কেতিয়াবা কিবা কাৰণত আপোনালোকক স্বাস্থ্যসেৱা লাগে অনলাইনত গৈ emergel.in অৰ্ডাৰ কৰক আপোনালোকৰ খৰচ কম হ'ব এইখিনি কথাই লৈ পেলাই আমি লাগি আছোঁ আমাৰ লক্ষ্য উদ্দেশ্য এইখিনি অসমৰ মানুহ বেছি সুস্থ সবল হওক কম খৰচত স্বাস্থ্যসেৱা পাওক আৰু এটা ভিডিঅ' লৈ পেলাই আগলৈ আহিম আপোনালোকৰ মাজলৈ এটাই যোৱাৰ আগত অনুৰোধ যে আমি আপোনালোকক নেদেখোঁ আপোনালোকে কিন্তু আমাক দেখি আছে যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে এটা লাইক কৰি দিলে আমি গম পাওঁ যে কোনোবাই চাইছে কোনোবাই ভাল পাইছে এটা ছাবস্ক্ৰিপশ্যন কৰি দিলে আমাৰ চেনেলটোক আমাৰ মন যায় যে আৰু ভিডিঅ' বনাম আপোনালোকক ভাল ভাল কথা যাতে শিকাব পাৰোঁ আৰু পাৰিলে শ্বেয়াৰ কৰি দিয়ক কাৰণ এইখিনি যদিহে মই ভাবোঁ এইখিনি খুব জৰুৰী কথা প্ৰতিগৰাকী গৃহিণী প্ৰতিগৰাকী মাতৃৰ কাৰণে আৰু এইখিনি যদি আপুনি শ্বেয়াৰ কৰি দিয়ে আপোনাৰ বন্ধু বান্ধৱী অন্য কোনোবা দূৰত কোনোবাই উপকৃত হ'ব আৰু সকলোৱে জানক স্বাস্থ্য একচুৱেলি ধৰি ৰাখিবলৈ বৰ টান নহয় স্বাস্থ্য ভগৱানে আমাক ভালকৈ দিয়ে আমিহে বেয়া কৰোঁ উইথ দিছ পজিটিভ নোট আজিলৈ সামৰোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ' ধন্যবাদ